বন্ধুসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গৰখীয়াচুক গাঁওখন এবাৰ 2026 বৰ্ষৰ বাবে আমি পৌৰ উৎসৱটি পাতিম বুলি আমি যোজা কৰি আহিছোঁ। দখৰাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰখামুখ পঞ্চায়তৰ 10 নং হোৱাত গৰখীয়াচুক গাঁৱত এবাৰ 2026 বৰ্ষৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি পৌৰ উৎসৱটো নৰাচিঙা বিহুটো আমি উদযাপন কৰিম। গতিকে সকলো ৰাইজে সহায় সহযোগিতা কৰিব লাগে। আমাৰ সেই প্ৰস্তুতি আমি বিশেষকৈ আমাৰ গাঁওখনৰ দুপজসকল আছে আৰু প্ৰতিটো আমি গাঁৱৰ ঘৰে ঘৰে জী জোঁৱাইসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমি সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ। আমি বিশেষকৈ আমি পুঁজি প্ৰস্তুত কৰিছোঁ। উদযাপন কমিটি তৰফৰ পৰা আমি সকলোকে ৰাইজৰ লগত সহায় সহযোগিতা কৰি কাম কৰি আহিছোঁ। বৰ্তমান আমি প্ৰস্তুতি কৰি আছোঁ আৰু আমাৰ কৃষ্টি মিচিং সমাজৰ যিটো সমাজ, আমাৰ মিচিং সমাজৰ যিটো নেকি কাম নীতি নিয়ম মতে আমি প্ৰতিটো 5 বছৰ মূৰে মূৰে সেই নৰাচিঙা বিহুখন পাতোঁ। এইবছৰ আমিও মানে 2025 বৰ্ষত 26 বৰ্ষত এবাৰ নৰাচিঙা বিহুখন আমি উলহ মালহেৰে আমি উদযাপন কৰিব বিচাৰিছোঁ। আৰু লগতে আমি সকলো সন্মানীয় অতিথি আমন্ত্ৰিত অতিথিসকললৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ। মই উদযাপন কমিটিৰ সাধাৰণ সম্পাদক হিচাপে সকলো ৰাইজলৈ কামনা কৰিছোঁ। এবাৰ 2026 বৰ্ষত আমাৰ গৰখীয়াচুক গাঁৱত নৰাচিঙা বিহু আমি উদযাপন কৰিম। সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ।